সকলোকে হোলীৰ শুভেচ্ছা যাচিলো আপোনালোকৰ জীৱনবোৰ হোলীৰ ৰঙৰ দৰে সুন্দৰ হৈ পৰক আৰু এইজনী আমাৰ মাজত দেখিছেনে নাই একদম অৱস্থা নাই ৰাতিপুৱাৰ পৰা তামাম হোলী খেলিছে আৰু অলপ দিয়া হ'ব বেছি নিদিবা মোৰ স্কিন প্ৰব্লেম আছে মই যে বেছি হোলী ল'ব নোৱাৰোঁ কাৰণ মোৰ স্কিন বিৰাট চেনচিটিভ আৰু কিবা ইয়াক নিদিবা আমাৰ মেকুৰীটোক চাক ফুট দিম এই নাই আৰু এতিয়া আমি ওচৰৰ বৌহঁতক হোলী দিবলৈ যাম এয়া বৌৱে দেউতা হোলী লগাই আছে আৰু আজি আৰু এটা ডাঙৰ কথা আজি হোলীৰ লগতে আজি মই ইউটিউবৰ পৰা পোৱা পে'মেণ্টৰ পৰা ঘৰত এটা পাৰ্টি দিম আজি কি পাৰ্টি আছে পাৰ্টি আজি চিকেন হ'ব আৰু অফিচ আছে ৰ'বা চিকেনখিনি মই আনিছোঁ বাকী খৰচখিনি মাহঁতৰ আজি পাৰ্টি হ'ব মানে এনেই সৰুকৈ পাৰ্টি আৰু কাৰণ অকণমান পইচা পাইছোঁতো সেইকাৰণে সৰুকৈ পাৰ্টি বেছিকৈ পালে বেছিকৈ কৰিম বাৰু আৰু এতিয়া বৌ মই ওচৰৰ মানুহখিনিক হোলী লগাব যাওঁ তো ব'লক আপোনালোকক মোৰ লগত এতিয়া বাজিল 12টা 1-1:30 মানত হোলী ষ্টপ কৰি দিব লাগিব কাৰণ খানাটোৰ কাৰণে খানাবোৰ বনাব লাগিব আৰু আজি বৌৰ প্ৰথম হোলী আৰু বৌৰ এটা গুড নিউজ আছে কেইদিনমান পিছত দিম বৌৰ গুড নিউজটো আৰু বৌকো মই অকণমান হোলী লগাই দিওঁ হেপী হোলী বৌ বুলিতো নামাতোৱে বা বুলি মাতো আজি বৌ বুলি মাতিছোঁ আৰু একদম মই বহুত মৰম কৰোঁ দেই বৌক হৈ গ'ল আৰু এতিয়া ক'ত চাহ খাম সকলোৱে নিজাকৰ ঘৰত চাহ খাবলৈ আহিছোঁ এতিয়া বৌয়ে চাহ খাবলৈ ইনভাইট কৰিছে আমাক চাহটো খাই লওঁ তাৰপিছত বাকীখিনি হৈ থাকিব চাহটো মেইন চাহ আহি গৈছে এতিয়া আৰু মিঠাই এইফালে প্লেট মিলাই আছে সেই প্লেট চকুকেইটা দেখিছেনে এতিয়া বিৰাট চাহ আজি আছে আমাৰ ঘৰত খানা মানে পাৰ্টি ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টৰ খুচিত আজি ঘৰত পাৰ্টি দিছোঁ আজি পোলাও মাংস মায়ে বনাই আছে আৰু মই এয়া হোলী চলি লাগি উৎপাত আৰু এবাৰ গা ধুব লাগিব এতিয়া আৰু আপোনালোকে দেখিলে ইমান ফূৰ্তি কৰিলোঁ বাট মোৰ এটা মনত আশা থাকি গ'ল এবাৰ ভাবিছিলোঁ মানে যোৱাবাৰ নহয় তাৰ আগৰবাৰ যোৱাবাৰটো কৰোণাৰ কাৰণে হেৰি নহ'ল তাৰ আগৰবাৰ আমি মানে ওপৰৰ ছাতৰ ওপৰৰ পৰা কিবা পানী পেলাই কিনে পাইপ চাইপ লগাই ৰেইন ডান্স টাইপৰ কৰিছিলোঁ বাট এইবাৰ সেইটো ড্ৰিম থাকি গ'ল একো নাই অহাবাৰলৈ যদি ভালে থাকোঁ পানীৰ ব্যৱস্থাটো কিবা আকৌ কৰিম বাৰু আৰু মায়ে কি বনাই আছে চাওঁ এতিয়া কি মানে চিকেনখন বহাইছিল মই অকণমান আগতে চাইছিলোঁ এতিয়া হৈছে কেনে চাওঁ আজি কিন্তু মোৰ মনটো খুব ভাল লাগিছে ঘৰত পাৰ্টি দিব পাৰিছোঁ মোৰ নিজৰ পইচাৰে এয়া চিকেন বনি আছে আৰু আপোনালোকে চাগে ভাবিছে কেৰাহীটো কিবা পুৰণা টাইপৰ ন কিন্তু এইটো কেৰাহী মাক মই সদায় কওঁ যে পুৰণা হৈছে পেলাই দে বাট মায়ে বহুত বেছি ভাল পায় এই দুইটা কেৰাহী নেপেলায় কিন্তু মই এই দুটাত কেতিয়াও নবনাওঁ মই কেতিয়াবা চিকেন বনালে মই বেলেগত বনাওঁ কাৰণ পুৰণা হৈছে আৰু ধৰিবৰ কাৰণে এডালো খুলি গৈছে ধৰা এডাল বহুত বেছি মৰম কৰে কেৰাহীকেইটা একদম নেপেলাই নতুন কেৰাহী থাকিলে ইউজ নকৰে এইটোতে বনাব ভাল পায় আৰু সেইবোৰ বেলেগ কথা যি নহওক কেৰাহী যিয়ে হওক খোৱাটো ভাল হ'ব লাগে হয়নে খোৱাটো বনাই আছে এয়া অৱস্থা নাই পুৰা ফাকুৱা চাকুৱা লগাই তথাপিও
খানাটো খাব লাগিব অঁ মায়ে প্ৰথমতে ৰাতিপুৱা উঠিয়ে গা পা ধুই গোসাঁইক ফাকুৱা চাকুৱা দি আৰু তাৰপিছত আমি খেলিছোঁ আৰু এতিয়া খানা বনাই আছোঁ পাৰ্টি কৰি আছোঁ আৰু গা পা ধুই অকণমান ডান্স কৰিম বাহিৰত আজি আমাৰ হোম থিয়েটাৰ লগাইছে পূৰা বাজি আছে হোম থিয়েটাৰ পূৰা খানা টাইপৰে হৈছে আৰু মই এটা বস্তু দেখাওঁ ৰ'ব এক ছেকেণ্ড দেই এটা বস্তু দেখুৱাই আছোঁ এইটো চাব দেই এইটো বেলুন হয় ইয়াৰ ভিতৰত পানী আছে এইটো ফুটাব খুজিছোঁ ফুটাব যোৱা নাই মই কিবা ফুটি গ'ল ফুটি গ'ল তোমাৰ গাত পৰিলে নেকি নাই পৰা নাই মই ফুটাব খুজিছোঁ এইটো ফুটা নাছিল বাট এতিয়া ফুটি গ'ল হাতেদি মই মানে সেইটোৱে দেখাব বিচাৰিছিলোঁ যে কি নতুন বস্তু ওলাইছে চাওকচোন এনেকুৱা টিকলু বেলুন ভিতৰত পানী সোমাব পাৰি আৰু ঠাচকৈ দিলে ফুটি যায় সেইটো ফুটি গ'ল তোমালোকে দেখা নাপালে এইটো ট্ৰাই কৰোঁ ৰ'ব হা ফুটি গ'ল আপোনালোকে যদি কোনোবাই খানা খাব বিচাৰে আজি আহি যাব পাৰে কাৰণ আজি চবৰ কাৰণে ফ্ৰী এণ্ট্ৰি পোলাও মাংস খাই যদি আপোনালোকে আহি যাওক আমাৰ ঘৰত এতিয়া বাজিল 1:30 মই ভ্লগটো দিওঁতে সন্ধিয়া হ'ব তো ৰাতিলৈ আহি যাব পাৰে দেই গাটো ধুই লওক পাই আছোঁ এতিয়া মোৰ মুখখন নেদেখাও দিয়ক কাৰণ বহুত বেছি ৰং হৈ আছে গা ধোৱাৰ পিছতো ৰংবোৰ যোৱা নাই মুখখন দেখিবলৈ বেয়া হৈ আছে তো সেইকাৰণে মোৰ মুখখন নেদেখুৱালোঁ ভিডিঅ'টো শেষ কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ' আহি আছে